এফালে যদি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু তাৰ বিপৰীতে কংগ্ৰেছৰ এই যাত্ৰা তাৰ সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে আজিৰ দিনটোত যিটো সময়ত সমগ্ৰ অসম মুদিময় হৈ পৰিব সেই সময়ত কংগ্ৰেছৰ এই যাত্ৰা সুপাৰ ফ্লপ শ্ব'লৈ পৰিণত হ'ব নেকি তাৰ সমান্তৰালকৈ আন এক প্ৰশ্ন উত্থাপন হৈছে আৰু প্ৰশ্নটো হৈছে আগ্ৰাসী বিজেপিৰ বিপৰীতে ৰাজ্যৰ বিৰোধী শিবিৰৰ স্থিতি কি এই সমগ্ৰ বিষয়বস্তু আজি আমি আলোকপাত কৰাৰ চেষ্টা কৰিম তাৰ সমান্তৰালকৈ আন এটা প্ৰসংগ শেহতীয়াকৈ ব্যাপক হাৰত সামাজিক মাধ্যমত চৰ্চিত হৈছে আৰু প্ৰসংগটো হৈছে নামৰূপৰ প্ৰধানমন্ত্ৰীৰ যি অনুষ্ঠান সেই অনুষ্ঠানত জিলা প্ৰশাসনে যি প্ৰস্তুতি চলাইছিল সেই প্ৰস্তুতিক লৈ কাৰণ জিলা প্ৰশাসনৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগসমূহ হ'ল খেতিপথাৰত জিলা প্ৰশাসনৰ ফালৰ পৰা যিদৰে আচলতে যি ব্যৱস্থাপনাত ত্ৰুটি ৰখা হৈছে বালি আৰু শিলেৰে সমগ্ৰ খেতিপথাৰসমূহ এক প্ৰকাৰ পৰ্যবেক্ষিত কৰা হৈছে আৰু তাৰ পাছতেই বহু প্ৰশ্নৰ এই মুহূৰ্তত উদ্ৰেক ঘটিছে আমি এই সমগ্ৰ বিষয়বস্তুসমূহ আজিৰ দিনটোত আলোকপাত কৰাৰ চেষ্টা কৰিম আমি আলোকপাত কৰাৰ চেষ্টা কৰিম যে প্ৰধানমন্ত্ৰী মোদীয়ে বিগত দিনসমূহত অসম ভ্ৰমণৰ সময়ছোৱাত যিসমূহ আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতিসমূহ কিমান দূৰ বাস্তৱত ৰূপায়িত হৈছে সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিবৰ বাবে এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে কংগ্ৰেছ দলৰ পৰা নেকিব দুদুল ডাঙৰীয়া আছে আমি আপোনাক এই মুহূৰ্তত স্বাগতম জনাব বিচাৰিছোঁ আমাৰ সৈতে বিজেপিৰ পৰা অমল পাটোৱাৰী এই মুহূৰ্তত সংযুক্ত হৈছে আপোনাক এই মুহূৰ্তত স্বাগতম জনাব বিচাৰিছোঁ আমাৰ সৈতে অসম গণ পৰিষদ দলৰ কিশোৰ দেউৰী ডাঙৰীয়া এই মুহূৰ্তত সংযুক্ত হৈছে আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে ৰাইজৰ দলৰ নুৰ আলম ডাঙৰীয়া সংযুক্ত হৈছে আপোনাকো স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে এই মুহূৰ্তত অসম জাতীয় পৰিষদৰ হেমন্ত কুমাৰ হালৈ ডাঙৰীয়া সংযুক্ত হৈছে আপোনাক আমি স্বাগতম জনাইছোঁ এই মুহূৰ্তত প্ৰথমেই কংগ্ৰেছৰ নেকিব দুদুল আপোনাৰ কাষলৈ এই মুহূৰ্তত যোৱাৰ চেষ্টা কৰিছোঁ আপোনাৰ পৰাই প্ৰথমটো প্ৰতিক্ৰিয়া আৰম্ভ ল'ব বিচাৰিছোঁ যিহেতু কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ এই ভ্ৰমণক কোৱা হৈছে যে এই ভ্ৰমণৰ জৰিয়তে আনুষ্ঠানিকভাৱে এক প্ৰকাৰৰ বিজেপিয়ে ২৬ৰ ৰণসিঙা বজাব কেইবাটা উন্নয়নমূলক কাৰ্যসূচীৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহি আছে প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণক লৈ আপোনালোকে কি ক'ব বিচাৰিব হয় প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কংগ্ৰেছ দলৰ পৰা আপুনি আমাক ইয়াত মাতি দুই এষাৰ ক'ব কাৰণে দিয়াৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব তাত আমাৰ ক'বলগীয়া একো নাই ভাৰতৰ প্ৰধানমন্ত্ৰী তেওঁ অসমতো আহিব পাৰে ভাৰতৰ বিভিন্ন ৰাজ্যতো যাব পাৰে বা বিদেশতো যাব পাৰে তাত আমাৰ ক'বলগীয়া একো নাই তেওঁ যিহেতু প্ৰধানমন্ত্ৰীৰ স্বাধীনতা গোটেই পৃথিৱীতো আছে গোটেই ভাৰতবৰ্ষত আছে তাত আমাৰ বেয়া পাবলগীয়া একো নাই কিন্তু তেওঁ আমি যিখিনি কাৰ্যসূচী গম পাইছোঁ কাৰ্যসূচী হিচাপে তেখেতে প্ৰথম টাৰ্মিনেল উদ্বোধন কৰিব নতুন এখন টাৰ্মিনেল তেওঁ মানে উদ্বোধন কৰিব ভাল কথা অসমৰ কাৰণে ভাল কথা অসমক এখন টাৰ্মিনেল ধুনীয়াকৈ বনাইছে আমি প্ৰধানমন্ত্ৰীদেৱক সুধিবলৈ বিচাৰিম এইটোৱে তেখেতে যিটো টাৰ্মিনেল উদ্বোধন কৰিব সেই টাৰ্মিনেলটো দুদিন পাছত আম্বানীক আকৌ বিক্ৰী কৰি দিব নেকি এই স্পষ্টীকৰণটো প্ৰধানমন্ত্ৰীয়ে অহাকালি যেহেতু আহিব ৰাইজক ক'ব লাগে কাৰণ যেহেতু সেইটো ৰাইজৰ বাবে নিৰ্মাণ কৰা হৈছে আমাৰ ধনৰ পইচা আমাৰ টেক্সৰ পইচাৰে চৰকাৰে বনাইছে যিহেতু আমাৰ টেক্সৰ পইচা গতিকে কাৰণ আমি দেখিবলৈ পাইছোঁ আমাৰ চৰকাৰে বা বিজেপি চৰকাৰে যিবোৰ ৰাইজৰ টকাৰে বনায় পাছত ব্যক্তিগত খণ্ডকৰণ কৰি বিক্ৰী কৰি দিয়ে গতিকে প্ৰধানমন্ত্ৰীক অনুৰোধ জনাবলৈ বিচাৰিছোঁ আপুনি কালি আহিব ভাল কথা আমাৰ আপত্তি নাই কিন্তু আপুনি কালি ঘোষণা কৰি দিব এই টাৰ্মিনেলটো অসমৰ ৰাইজৰ কাৰণে দিয়া হৈছে এইটোক কোনোদিন আমি ব্যক্তিগত খণ্ড বা আম্বানীক বিক্ৰী নকৰোঁ প্ৰথম কথা দ্বিতীয় কথা প্ৰধানমন্ত্ৰীদেৱক অনুৰোধ জনাবলৈ বিচাৰিছোঁ বা অসম চৰকাৰকো অনুৰোধ জনাবলৈ বিচাৰিছোঁ যিটো টাৰ্মিনেল উদ্বোধন কৰিব এই টাৰ্মিনেলটোত এই যে সোমাওঁতে যে 200 টকা দিব লাগে সাধাৰণ মানুহে এই 2 হাত জেগা চাবৰ কাৰণে যে ভিতৰত সোমাবৰ কাৰণে যে এণ্ট্ৰি পাছ 200 টকা দিব লাগে এই সোমাওঁতে যে গাড়ী পাৰ্কিং কৰোঁতে যে 300 টকা দিব লাগে এই ভিতৰত 1 লিটাৰ পানী 10 টকীয়া পানীটো ভিতৰত গৈ যে 150 টকা কিনি খাব লাগে এই ক্ষেত্ৰত যাতে ৰেহাই দিয়াৰ ব্যৱস্থা কৰে অসমৰ ৰাইজক তাৰ বাবে অনুৰোধ জনাইছোঁ কাৰণ যিহেতু অসম ইমান ধনী ৰাজ্য নহয় সাধাৰণ ৰাজ্য কোটি কোটি টকা মানুহৰ লগত নাই গতিকে যেহেতু কোটি কোটি টকা মানুহৰ লগত নাই গতিকে 150 টকা দি পেলাই তাত গৈ পানী খোৱাটো আমাৰ অসমৰ ৰাইজৰ কাৰণে সম্ভৱ নহয় তৃতীয়তে ক'বলৈ বিচাৰিছোঁ প্ৰধানমন্ত্ৰী আহিব ভাল কথা তেখেতক আমাৰ আপত্তি নাই কিন্তু প্ৰধানমন্ত্ৰীলৈ আমাৰ আবেদন বা প্ৰধানমন্ত্ৰীলৈ অনুৰোধ কালি নিশ্চয় তেখেতে ঘোষণা কৰিব
মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছিলে বছৰে 2 কোটিকে চাকৰি দিব মাননীয় প্ৰধানমন্ত্ৰীদেৱে ঘোষণা কৰিছিলে বছৰে 2 কোটিকে চাকৰি দিব আৰু প্ৰধানমন্ত্ৰীৰ লগত সংযোগ ৰাখি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে আপোনাৰ বছৰে 1 লাখকে চাকৰি দিব কিন্তু আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ এছেম্বলিত শ্ৰম নিগম বিভাগৰ মন্ত্ৰী বিজেপি চৰকাৰৰ শ্ৰম নিগমৰ বিভাগৰ মন্ত্ৰীয়ে ঘোষণা কৰিছে 30 নৱেম্বৰলৈকে অসমত 40,48,144 জন পঞ্জীয়ন নিবনুৱা হৈ আছে আৰু 30 নৱেম্বৰৰ পাছত 2,84,000 আকৌ নতুনকৈ নিবনুৱা অন্তৰ্ভুক্ত হৈছে অৰ্থাৎ 75% নিবনুৱা বৰ্তমান আমাৰ অসমত আছে গতিকে বছৰে যে লাখ লাখ চাকৰি দিম বুলি কৈছিলে বছৰে যে 2 কোটি চাকৰি দিম বুলি কৈছিলে গতিকে মাননীয় প্ৰধানমন্ত্ৰীদেৱক অনুৰোধ কৰিছো ইয়াৰ ওপৰত এটা স্পষ্টীকৰণ দিবলৈ ঠিক আছে দ্বিতীয়তে আৰু এটা কথা ক্লিয়াৰ কৰিব বিচাৰিছো মাননীয় প্ৰধানমন্ত্ৰীদেৱ আহিব আমি বেয়া পোৱা নাই কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কালি প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীখিনি ঘোষণা কৰিছে তাত আমি দেখিবলৈ পাইছো আমাৰ মণিৰ মুকুতা জুবিন দা যে মৃত্যু হ'ল তেখেতৰ বিজেপিৰ কাৰ্যালয়ত আহিব তেওঁলোকৰ কাৰ্যালয়ত আহিব আমাৰ ক'বলগীয়া নাই আপত্তি নাই কিন্তু বিজেপিৰ কাৰ্যালয়ৰ পৰা জুবিন দাৰ সমাধিস্থলীলৈকে মাত্ৰ 20 কিলোমিটাৰ 5 মিনিট সময় প্ৰধানমন্ত্ৰীদেৱে জুবিন দাৰ শ্ৰদ্ধাঞ্জলিত গৈ সেৱা এটা কৰিবৰ কাৰণে সময় অলপ ওলাব নোৱাৰিলে নে যদি সঁচাকৈ অসমৰ মানুহক বিজেপিয়ে ভাল পায় বা মোদীয়ে ভাল পায় আমাৰ মণি মুকুতা জুবিন দাৰ কাৰণে 5 মিনিট সময় তেখেতে গৈ কাৰণ যেহেতু কংগ্ৰেছ দলৰ ৰাহুল গান্ধী ডাঙৰীয়া তাত আহিছে আহি শ্ৰদ্ধাঞ্জলি জুবিন দাক পৰিয়ালবৰ্গকো লগ কৰিছে দুদুল ডাঙৰীয়া আকৌ আপোনাক মই সময় দিম মই অমল পাটোৱাৰী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছো কাইলৈৰ ভ্ৰমণটোক লৈ আপোনালোক নিশ্চয় মুহূৰ্তত উৎফুল্লিত হৈ আছে প্ৰায় 1 লাখ লোকে বিজেপি কৰ্মী আদৰাৰ প্ৰস্তুতি চলিছে আৰু সমান্তৰালকৈ আপুনি দুদুল ডাঙৰীয়াৰ এই অভিযোগসমূহ শুনিলে কি ক'ব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাইলৈ অসম আহিব দুদিনীয়া কাৰ্যসূচীৰে আহিয়ে তেখেতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীদেৱে সম্পূৰ্ণ কাৰ্যসূচীটো যোৱাকালি ঘোষণা কৰিছে এয়াৰপোৰ্টত যি নতুন টাৰ্মিনেল নতুন নৱনিৰ্মিত টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব গোপীনাথ বৰদলৈৰ এটা সুউচ্চ মূৰ্তি তেখেতে উদ্বোধন কৰিব তাৰ পৰৱৰ্তী সময়ত যি অসম আন্দোলনৰ 860 জন শ্বহীদৰ স্মৃতিত 10 ডিচেম্বৰত শ্বহীদ উদ্যান নিৰ্মাণ হৈছিল গুৱাহাটীৰ বৰাগাঁৱত তালৈ যাব তাৰ পৰা এই কাৰ্যসূচী সমাপ্ত কৰি তেখেত আহিব অসমৰ 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে তেখেতে বাৰ্তালাপ কৰিব পৰীক্ষা পে চৰ্চা নামৰ যিটো কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে আৰম্ভ কৰিছিল কালি অসমৰ 25 জন ছাত্ৰ ছাত্ৰীৰ সৈতে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি সেই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁ একান্তভাৱে মিলিত হ'ব তাৰ পিছত দলৰ এক কাৰ্যসূচীত অংশ ল'ব পৰৱৰ্তী সময়ত 21 তাৰিখে নামৰূপ সাৰ কাৰখানা 10,000 কোটি টকাৰ নামৰূপ সাৰ কাৰখানাৰ নামৰূপ 4 এমোনিয়া ইউৰিয়া কমপ্লেক্সৰ শুভ উদ্বোধন কৰিব এতিয়া কথাটো হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা 11টা বছৰত তেখেতে 35 বাৰ অসমলৈ আহিছে আৰু ইয়াত যদি আমি তুলনা কৰোঁ অসমৰ পৰা কংগ্ৰেছে অসমীয়া মানুহক অসমীয়া ৰাজনীতিকক টিকট প্ৰাৰ্থিত্ব নিদি মনমোহন সিং ডাঙৰীয়াক ৰাজ্যসভালৈ পঠাইছিল 10 বছৰ আছিল আৰু মনমোহন সিং ডাঙৰীয়াই যোৱা 10টা বছৰত কি হৈছে নাজানো কংগ্ৰেছৰ প্ৰবক্তাগৰাকীয়ে ক'ব কিন্তু মই জনাত তেখেতে এখন LP স্কুল নিৰ্মাণ কৰিছিল মই দেখিছোঁ লতাহিল LP স্কুলখন তেখেত প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এই স্কুলখন নিৰ্মাণ কৰিছিল মোদী ডাঙৰীয়াই নিৰ্মাণ কৰিছে নামৰূপ সাৰ কাৰখানা 10,000 কোটি টকা ৰেলৱে ব্ৰিজ মেডিকেল এয়াৰপোৰ্ট বৃহৎ কাৰ্যসূচী লৈছে আৰু মনমোহন সিং ডাঙৰীয়াই এখন LP স্কুল নিৰ্মাণ কৰিছিল গতিকে দুয়োজনৰ মাজত যিটো চিন্তাধাৰাৰ পাৰ্থক্য সেই কথাটোৱে মই ইয়াত উনুকিয়াই দিব বিচাৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াই অসমলৈ আহিছে কেইবাটাও প্ৰকল্প লৈ আহিছে আজি বিৰোধী দলসমূহে সমালোচনা কৰে যে নিৰ্বাচনৰ সময়ত আহিলে কয় যে মোদী ডাঙৰীয়া নিৰ্বাচনৰ সময়ত আহিছে বহুত কথা ক'ব যাব এতিয়াও নিৰ্বাচনৰ সময়লৈকে বহুত আজি 3-4 মাহ বাকী আছে এতিয়া কাৰ্যসূচীটো উন্নয়নমূলক কাৰ্যসূচী ইয়াত তেওঁ নিৰ্বাচনী সভা অনুষ্ঠিত কৰা নাই বা বৃহৎ গণসমাৱেশো নাই গোটেইকেইটা ডেভেলপমেণ্ট ৰিলেটেড কাৰ্যসূচীত অংশ ল'ব আৰু আমি দেখিছোঁ যোৱা সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিছে তাৰ সুফল অসমে পাইছে আজি নামৰূপ আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া আমি কিতাপত পঢ়িছিলোঁ নামৰূপৰ সাৰ আনি কামৰূপত দিম
লাৰু পিঠা খাই আনিম হুঁচৰি আনিম এই কথাটো যে পঢ়িছিলোঁ তেতিয়া কি ক'ত কিয় বিখ্যাত লিখোঁতে নামৰূপ লিখিছিলোঁ যে নামৰূপ কি বোলে নামৰূপ ক'ত ডিব্ৰুগড় জিলাত কি বোলে সাৰ কাৰখানা আছে কিন্তু আজি সেই সাৰ কাৰখানাটো মৃতপ্ৰায় অৱস্থালৈ গতি কৰিলে কংগ্ৰেছে শেষ কৰিলে এটা এটাকে ইণ্ডাষ্ট্ৰী কংগ্ৰেছে শেষ কৰিলে অসমত ইণ্ডাষ্ট্ৰীত চহকী আছিল ঠিক কথা এটা কথা মই স্বীকাৰ কৰোঁ অকপতে কংগ্ৰেছে ইণ্ডাষ্ট্ৰী গঢ়িছিল কিয় তেওঁলোকে 50 বছৰ শাসনত আছিল কিন্তু ইণ্ডাষ্ট্ৰীকেইটা ধ্বংসও তেওঁলোকে কৰিলে জুইখলা কাৰখানা অসমত আছিল ধ্বংস হ'ল 3টাকৈ পেপাৰ মিল আছিল ধ্বংস হ'ল ASCBৰ 2টা প্ৰকল্প চন্দ্ৰপুৰ তাপবিদ্যুৎ কেন্দ্ৰ ধ্বংস হ'ল বৰুৱা বামুণগাঁও চেনিকল ধ্বংস হ'ল শিলঘাটৰ মৰাপাট কৰ ধ্বংস হ'ল গোটেইকেইটা ইণ্ডাষ্ট্ৰী ধ্বংস কৰি পেলালে ষ্টেট ফেড পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ আহিল অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ এক যাত্ৰা আৰম্ভ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিন আগতে ছেমিকণ্ডাক্টৰ প্ৰজেক্ট মৰিগাঁৱত উদ্বোধন আধাৰশিলা কৰিছিল আৰু লগে লগে কাম আৰম্ভ কৰিছে এতিয়া উজনি অসমৰ ফালে যেতিয়া জাগিৰোডৰ পৰা যোৱা যায় তাত দেখি মানুহে অনুভৱ কৰে অসমৰ মানুহে যে অসমত এক ইণ্ডাষ্ট্ৰিজৰ ধাৰা আৰম্ভ হৈছে পৰৱৰ্তী সময়ত এয়াৰপোৰ্ট নিৰ্মাণ হোৱাৰ পিছত এইটো গেটৱে অফ ইষ্ট এছিয়া সাউথ এছিয়া বুলি প্ৰধানমন্ত্ৰীয়ে কৈছে আৰু চাব এই এয়াৰপোৰ্টটো কালি উদ্বোধন কৰাৰ লগে লগে ভাৰতবৰ্ষৰ 5টা এয়াৰপোৰ্টৰ ভিতৰত গুৱাহাটী এয়াৰপোৰ্টৰ নাম সন্নিৱিষ্ট হ'ব কংগ্ৰেছৰ প্ৰবক্তাগৰাকীয়ে ক'লে যে এই যিটো বিমানবন্দৰ পৰহি আদানীক গতাই দিব তেওঁলোকে নাজানে পানী বটল 150 টকা হোৱা বুলি কৈছে তামিলনাডুত কাৰ চৰকাৰ চলি আছে গতিকে কিছুমান এই কথাবিলাক অকল গুৱাহাটী এয়াৰপোৰ্টৰ কাৰণে এতিয়া হুকিয়া নহয় পাৰ্কিং ফিজ সকলো এয়াৰপোৰ্টত দিব লাগে আৰু এটা যেতিয়া ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট যেতিয়া ইমান টকা কৰি খৰচ কৰা হৈছে কাইলৈ পৰহিলৈ পৃথিৱীৰ 7-8খন দেশলৈ যেতিয়া ইয়াৰ পৰা বিমান উৰিব ব্যৱসায় সম্প্ৰসাৰণ হ'ব এই কথাবিলাকত কংগ্ৰেছে অলপ চোৱাটো ভাল আৰু অসমৰ বহু ছাত্ৰ ছাত্ৰী বহু ইণ্ডাষ্ট্ৰিয়েলিষ্ট পৃথিৱীৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো আছে হেতু হুকিয়া কথা পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ দৈনিক গৈ আছে আৰু ইয়াৰ পৰা এই বিমানবন্দৰটো হোৱাৰ পিছত ইয়াত টুৰিষ্টৰ সমাগম হ'ব আৰু মোদী ডাঙৰীয়াই কাজিৰঙাত যেতিয়া জীপ সাফাৰী কৰিবলৈ আহিছিল জীপ সাফাৰী কৰাৰ পিছত 40% টুৰিষ্টৰ সংখ্যা বাঢ়িছে ফৰেন টুৰিষ্টৰ সংখ্যা বাঢ়িছে গতিকে এই কথাবিলাক আমি কংগ্ৰেছ দলে বুলি নহয় সকলোৱে জনা উচিত আগত যেতিয়া নেতাসকল আহে আমি যেতিয়া তেখেতসকলক সম্বৰ্ধনা জনাও গামোচা দিওঁ গামোচাখন পিন্ধি গামোচাখন লৈ যায় বা গামোচাখন থৈ দিয়ে কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেই গামোচাখন তেওঁ যোগাসন কৰিব যদি কৰবাত কৰে দিল্লীত কৰে তেওঁ যদি আহমেদাবাদত কৰে হিমাচলত কৰে তাতো গামোচাখন পিন্ধে গামোচা আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গ'ল গতিকে এই কথাবিলাক এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমক প্ৰধানমন্ত্ৰী হিচাপে অহা নাই অসমৰ প্ৰতি যে তেওঁৰ আকৰ্ষণ বাঢ়িছে এই কথাটোৱে তেওঁ প্ৰতিমান কৰিছে আমি ভাবো অহাকালি আৰু আমি বহুত কথা তেওঁৰ ঘোষণা শুনিবলৈ পাম হেমন্ত কুমাৰ হালৈ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ বিগত 11 বছৰত প্ৰায় 35 বাৰ প্ৰধানমন্ত্ৰীগৰাকী অসম ভ্ৰমণ কৰিছে কেৱল উন্নয়নৰ বাৰ্তা লৈ অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু কাইলৈ পুনৰ উন্নয়নৰ বাৰ্তা লৈয়ে আহিব ইয়াত 26ৰ ৰণসিঙালৈ কোনো কথাই নাই কি ক'ব হয় চাওক অসমলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আহিছে আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ প্ৰধানমন্ত্ৰী নহয় এতিয়া অসমলৈ গৃহমন্ত্ৰীও আহিব বিত্তীয় মন্ত্ৰীও আহিব সকলো আহিব ঠিক আছে এইটো আমি সকলোকে আমি আদৰণি জনাইছোঁ কিন্তু তাৰ লগত কিছুমান আমি কথা ক'ব বিচাৰিছোঁ এই যে নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ আগমুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী যে অসমত আহিব অসমৰ মানুহৰ জ্বলন্ত সমস্যাৰ পৰা অসমৰ মানুহক উদ্ধাৰ কৰিবলৈ আহিব নে এই অসমৰ ডুবিব ধৰা চৰকাৰখনক উঠাবলৈ আহিব অসমৰ সমস্যাবিলাক আগতে যিবিলাক 14 চনত নিৰ্বাচনৰ সময়ত যে টেটু ফালি ফালি চিঞৰি কৈ গৈছিল সেইবিলাক সমস্যাৰ সমাধান হোৱা বুলি ঘোষণা কৰিব আহিব নে বিজেপি দলটোক উদ্ধাৰ কৰাৰ কাৰণে আহিব সেই সময়তে 14 চনৰ নিৰ্বাচনৰ সময়তে মাননীয় প্ৰধানমন্ত্ৰীয়ে কি কৈছিল আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমৰ পৰা সকলো বিদেশীয়ে তালি টুপালি বান্ধি পালে অসমৰ পৰা পঠাই দিব বাংলাদেশলৈ কিন্তু তাৰ ক্ষেত্ৰত কি কৰিলে বিজেপি চৰকাৰে অসমত অবৈধভাৱে কা আইন জাপি দিলে 5 জন ডেকা লৰাক গুলিয়াই হত্যা কৰিলে যিটো হত্যা আজিলৈকে শহীদ বুলি ঘোষণা কৰিবলৈ এই চৰকাৰখনৰ সাহস আৰু ইচ্ছা নহল
সেই কা আন্দোলনৰ পৰা অসমক পৃথক কৰাৰ কাৰণে অসমক মুক্ত ৰাখিবৰ কাৰণে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত ঘোষণা কৰিব আহিব নেকি আমি তেখেতক সুধিব বিচাৰিছোঁ তেখেতে যে কৈছিল 14 চনৰ নিৰ্বাচনত 16 চনৰ নিৰ্বাচনত এই 6 জনগোষ্ঠীৰ যে জনজাতিকৰণ কৰাৰ 6 মাহৰ ভিতৰত যে তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিয়ে আৰু নতুনকৈ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাবলৈ অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব নেকি সেইবিলাক প্ৰশ্নৰ আমাক উত্তৰ লাগে আৰু চাওক এই যে অসমৰ যে 6 জনগোষ্ঠী যে হৃদয়ত যে আজি কিমান দিন যে এই জনজাতিকৰণৰ কথাটো বুকুত লৈ পেলাই যে তেখেতসকলে যে ৰাজপথত যে আৰু আন্দোলন কৰিবলৈ আহিছে তাৰ সমাপ্তি ঘোষণা কৰিব পাৰিব নাই কালি প্ৰধানমন্ত্ৰীৰ সাহস হ'বনে কালি এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা বুলি যিটো অসম চৰকাৰে ললিপপ খুৱাই আছে ললিপপ সদৃশ কাম কৰি আছে সেইটো যে আৰু 26ৰ নিৰ্বাচনত যে সেইটো যে ললিপপ নহয় সেই কথাটো প্ৰধানমন্ত্ৰীয়ে এবাৰ ঘোষণা কৰিব পাৰিবনে অসমৰ যিবিলাক জ্বলন্ত সমস্যা অসমৰ কি কৈছিল আগতে যে বৃহৎ নদী বান্ধৰ বিজেপি চৰকাৰ বিৰোধী কোনো দিন বৃহৎ নদী বান্ধ হ'ব নিদিয়ে আজি আমি কি দেখিছোঁ তাৰ পৰিত্ৰাণ আমাৰ অসমৰ মানুহে অসমৰ ৰাইজে পাবনে সেই কথা তেখেতে ঘোষণা কৰিব পাৰিবনে ঠিক আছে আৰু মই এটা কথা কৈছোঁ যে তেখেতে এই গোটেই অসমৰ মানুহে আজি বিচাৰি আছে যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে যে তেনেকুৱা এটা তেখেতে অসমৰ মানুহক আশ্বস্ত কৰিব পৰাকৈ কালি ঘোষণা কৰিব পৰা তেখেতৰ সাহস আছেনে তেখেতক মই ক'ব বিচাৰিছোঁ তেখেতে এনেকুৱা তেখেতৰ যদি সাহস আছে কালি অসমৰ মানুহক এটা স্পষ্ট এইবিলাকৰ বাৰ্তা দিয়ক তেখেতে অকল 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কিছুমান কথা ক'ব কিছুমান কাম কৰি দেখুৱাব সেইটো নকৰি পেলাই তেখেতৰ যদি সাহস আছে অসমৰ মানুহক স্পষ্ট বাৰ্তা দিয়ক আৰু এই যিবিলাক কথা আছে যে প্ৰতিশ্ৰুতি নালাগে আমাক সমস্যাৰ সমাধান লাগে ঠিক আছে হালৈ ডাঙৰীয়া পুনৰ এবাৰ আপোনাক মই সময় দিয়াৰ চেষ্টা কৰিম এই মুহূৰ্তত অসম গণ পৰিষদৰ কিশোৰ দেউৰী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জনতাক উদ্ধাৰ কৰিবলৈ নে ডুবিব ধৰা চৰকাৰখনক উদ্ধাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহি আছে এই প্ৰশ্ন কৰিছে হালৈ ডাঙৰীয়াই কি ক'ব নাই ডুবিব ধৰা চৰকাৰ মই বুজি নাপালোঁ কথাটো কিহৰ কাৰণে তেওঁ ডুবিব ধৰা চৰকাৰ বুলি কৈছে প্ৰথম কথাটো হৈছে কি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী তেওঁক 2014 চনত দায়িত্বভাৰ লোৱাৰ পিছৰ পৰা অসমলৈ তেওঁ সঘনাই আহিছে 35 বাৰ অহা বুলি আমাৰ বিজেপি মুখপাত্ৰগৰাকী উল্লেখ কৰিছে এই 35 বাৰ প্ৰতিবাৰেই তেওঁ নিৰ্বাচনী সময়ত অহা নাই অন্যান্য বিভিন্ন সময়তো আহিছে আৰু যেতিয়াই আহিছে তেওঁ অসমলৈ এটা শুভ বাৰ্তা লৈ আহিছে আজি যিটো এই অহাকালি আৰু দুদিনীয়া যি কাৰ্যসূচীলৈ তেওঁ আহিব এই কাৰ্যসূচীটোতো আপোনালোকে আটাই গম পাইছে যে কাৰ্যসূচী টাৰ্মিনেলটো উদ্বোধন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী তেওঁৰ আছে এটা আটক ধুনীয়া টাৰ্মিনেল এইটো অসমৰ ৰাইজৰ কাৰণে প্ৰাপ্য আছিলে আৰু অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীও আছিল বিমানবন্দৰ উন্নতিকৰণৰ কাৰণে সেইটো এটা হৈছে দ্বিতীয়তে যিটো নামৰূপৰ সাৰ কাৰখানাৰ এই যিটো আমি বাল্যকালৰ পৰা সৰুৰ পৰা আমি নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰিব লাগে তাৰ কাৰণে আন্দোলন দাবী স্মাৰক পত্ৰ পিকেটিং এইবিলাক আমি সৰুৰ পৰাই দেখি আহিছিলোঁ তাৰ 3টা গোট আছিলে 2টা গোটটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে 3 নম্বৰ গোটটো আজি কিছুদিন আগতে বন্ধ হৈ গৈছে এতিয়া 4 নম্বৰ গোটটো এটা সময়ত এনেকুৱা অৱস্থা হৈছিল যে নামৰূপৰ সাৰ কাৰখানাটো যে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল তাত কাম কৰা হাজাৰ কৰ্মচাৰীৰ অৱস্থা বিপন্ন হোৱাৰ এটা সময়লৈকে গৈছিলে কিন্তু আজি চাওক আজি সেই যিটো দীৰ্ঘদিনীয়া যিটো অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন হ'ব লাগে বুলি যিটো দাবী আছিলে তাৰ আজি এটা অহাকালি আমি এটা ভাল শুভ এটা সংকেত আমি পাইছোঁ আৰু সেইটো আধাৰিলে স্থাপন হ'ব আৰু 3-4 বছৰৰ ভিতৰত সেইটো কাৰ্যক্ৰম হৈ উঠিব পুনৰাই আমি নামৰূপৰ আকৌ সেই যি অতীতৰ যি গৰিমা আছিলে সেই গৰিমা আমি ঘূৰাই পাম দ্বিতীয়তে এটা কাৰ্যসূচী খুব চৰ্চা হোৱা নাই কাৰ্যসূচীটো যিটো পৰীক্ষা পে চৰ্চা 25 জন ছাত্ৰ ছাত্ৰীক লৈ লুইটৰ বুকুত তেওঁ 40 মিনিট সময় বা 1 ঘণ্টা সময় তেওঁ তাত কটাব এটা চলি থকা জাহাজত তেওঁ গোটেই কাৰ্যসূচী তেওঁ প্ৰায় 40 মিনিটমান সময় তেওঁ তাত থাকিব এই দিশটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ মই এই কাৰণে কৈছোঁ যে তেওঁৰ যিবিলাক কাৰ্যসূচী প্ৰতিটো কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে হওক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে হওক বা বিভিন্ন আমাৰ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াত এই বিষয়বস্তুবিলাক প্ৰচাৰ হ'ব আৰু
এইটোৱে যিটো আমাৰ টুৰিজিম ছেক্টৰ পৰ্যটন দিশত কিন্তু যথেষ্টখিনি উপকৃত কৰিব কাৰণ তেওঁ যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া তেওঁ ৪৫ মিনিট সময় যেতিয়া বাৰ্তালাপ কৰিব ছাত্ৰ ছাত্ৰীৰ লগত তাৰ যিটো নৈসৰ্গিক দৃশ্য তাৰ লগতে যিটো যে আমাৰ যিটো বৰ্তমান যিখন আপোনাৰ উজান বজাৰৰ পৰা ৰাজভৱনলৈকে যি আটক ধুনীয়া এখন পাৰ্ক নিৰ্মাণ কৰিছে সেইখন আছিলে আগতে এইখন নতুনকৈ যি নিৰ্মাণ কৰিছে এই গোটেই দৃশ্যৰাজি যেতিয়া দেখিব গোটেই বিষয়বস্তু দেখিব আৰু এইটোক অধিক আকৰ্ষিত কৰিব আমাৰ টুৰিজিম ছেক্টৰৰ কাৰণে এইটো এটা খুব শুভ লক্ষণ আৰু শুভ দিন বুলি মই ভাবোঁ আৰু যে অনাগত দিনত আমি যদি ভাল উন্নত পেকেজত যদি গোটেই বিষয়বস্তুবিলাক যদি আগবঢ়াই নিব পাৰোঁ টুৰিজিম ছেক্টৰটো আমাক যথেষ্টখিনি আগবঢ়াই লৈ যাব আৰু গতিকে মই প্ৰধানমন্ত্ৰীৰ এই আগমনক অন্যান্য যিবিলাক তেওঁৰ আগমন আছিলে তাতকৈ মই গুৰুত্বপূৰ্ণ বুলি কৈছোঁ আৰু তেওঁৰ আদৰণি আগমনক আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ নিশ্চয় মই পুনৰবাৰ আপোনাক খবৰ দিয়াৰ চেষ্টা কৰিম মই ৰাইজৰ দলৰ নুৰ আলম ডাঙৰীয়া আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰথমটো প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ চাওক আমাৰ অসমখন হৈছে এখন অতিথিপৰায়ণ ৰাজ্য নিশ্চয় গতিকে ইয়াত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব ইয়াৰ কাৰণে এটা আমাৰ শুভ লক্ষণ বা ভাল লক্ষণ আৰু আমি আদৰণি জনাম তেখেতক আমি ৰাইজৰ দলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু কথাটো হৈছে চাওক ইয়াৰ আগতেও প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিছিলে বা অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ গৈছিলে কিন্তু অসমত তেখেতসকলে কোৱা ধৰণে যে 35 টাইমছ আহিছে অসমত এই 35 বাৰ অসমক কি দিলে কিমানখিনি প্ৰতিশ্ৰুতি দিছিলে আৰু কিমানখিনি অসমক দিলে এইটো হৈছে এটা ডাঙৰ কুৱেশ্যন বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'ব দ্বিতীয়তে অহা কাইলৈ যিখন এয়াৰপৰ্টৰ টাৰ্মিনেল উদ্বোধন কৰিব আহিব সেইটো হৈছে আদানীৰ এয়াৰপৰ্ট গতিকে তাতে আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইটো উদ্বোধন কৰিব গতিকে তাত আমাৰ ক'বলগীয়া নাই কিন্তু কথা হৈছে সেই এয়াৰপৰ্টখনত আপোনাৰ লেণ্ডিং এণ্ড পাৰ্কিঙৰ নামত অত্যাধুনিক আপোনাৰ এটা ফিজৰ ব্যৱস্থা কৰিছে সেই ফিজখিনিও ল'ব আৰু আটাইতকৈ বেছি ফিজ ল'ব ভাৰতবৰ্ষত যিমানবোৰ আপোনাৰ এয়াৰপৰ্ট আছে তাতকৈ বেছি ল'ব আৰু লগতে আপোনাৰ ইউজাৰ ডেভেলপমেণ্ট ফিজ এটা আছে সেইটোও ৰাখিব 2 নম্বৰত 21 তাৰিখে যাব আপোনাৰ নামৰূপ সাৰৰ কাৰখানালৈ যিটো নেকি তেখেতে প্ৰকল্প উদ্বোধন কৰিব এতিয়া মই ক'ব বিচাৰিছোঁ চাওক ইয়াৰ আগতে মানে চৰকাৰ আহিব চৰকাৰ যাব কিন্তু 2006 চনত সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় ৰামবিলাস পাছৱান ডাঙৰীয়া আহিছিলে নামৰূপ সাৰৰ কাৰখানা সেই জেগাখিনি ভিজিট কৰি তাতেই ঘোষণা কৰি গৈছিলে যে এই নামৰূপ সাৰৰ কাৰখানাৰ চতুৰ্থ যিটো প্ৰকল্প আছে বা চতুৰ্থ গোটখন আছে সেইখন আমি অতি সোনকালে ষ্টাৰ্ট কৰিম কিন্তু আমি দেখা নাপালোঁ তাৰপিছত আপোনাৰ 2014 চনত বিজেপি চৰকাৰ আহিলে 2015 চনৰ মে' মাহৰ 21 তাৰিখে কেবিনেটত এটা চেণ্ট্ৰেল কেবিনেটত এটা সিদ্ধান্ত হৈছিলে যে নামৰূপ সাৰৰ কাৰখানা 4th ইউনিট যিটো আছে সেইখন কনষ্ট্ৰাকশ্যন কৰা হ'ব আৰু খুব সোনকালে কৰা হ'ব কিন্তু আজি আপোনাৰ 2025 চন কিন্তু আজিলৈকে হোৱা নাই কিন্তু অহা 21 তাৰিখে আমি গম পাই আছোঁ যে এইটোৰ আধাৰশিলা স্থাপন কৰিব কেৱল কাম আৰম্ভ কিন্তু কেতিয়া হ'ব কি হ'ব নাজানো আমি তৃতীয়তে মই ক'ব বিচাৰিম চাওক এই যিখন আপোনাৰ VVFCLৰ যিখন আপোনাৰ নামৰূপ সাৰৰ কাৰখানা আছে যিটো PSU আছে তাতে আপোনাৰ প্ৰায় আপোনাৰ পাৰ্মানেণ্ট এমপ্লয়িজ আছে more than 400 কন্ট্ৰেকচুৱেল এমপ্লয়িজ আছে আপোনাৰ more about আপোনাৰ 1200 এইখিনি যিখিনি আপোনাৰ যিটো আপোনাৰ VVFCLৰ লগত বা চৰকাৰৰ লগত যিখিনি MOU সাইন কৰা হৈছে তাত কোনো ধৰণৰ এমপ্লয়িৰ বিষয়ে কথা পতা নাই এমপ্লয়িৰ যিখিনি ডিমাণ্ড আছিল সেইখিনি পূৰণ কৰিব বুলি কোনো ধৰণৰ আশ্বাস নাই এটা বস্তু আপোনাৰ স্পষ্ট হৈ আছে যে সেই এমপ্লয়িখিনি আজিৰ ডেটলৈকে তেখেতসকলে 6th পে স্কেলত তেখেতসকলে দৰমহা পাই আছে হৈৰাজ আপোনাৰ IOCLৰ যিখিনি কৰ্মচাৰী আছে সেইসকলে পাই আছে আপোনাৰ 7th পে স্কেলত গতিকে ইয়াৰ পৰা এইটো বুজা যায় যে এইখন অসম চৰকাৰে বা ভাৰতৰ যি কেন্দ্ৰীয় চৰকাৰ আছে বিজেপি চৰকাৰ তেখেতসকলে কেতিয়াও অসম আৰু অসমীয়াৰ স্বাৰ্থত কেতিয়াও কাম নকৰে যদি সেইটোই হ'লহেঁতেন তেতিয়াহ'লে এই নিৰ্বাচনৰ আগত আমাৰ বিশ্বাস হোৱা নাই এই নিৰ্বাচনৰ আগত এই গুৱাহাটীৰ আদানী এয়াৰপৰ্টখন তেখেতসকলে মুকলি কৰিবলৈ নাহিলেহেঁতেন কাৰণ সেইটো যিহেতু ব্যক্তিগত খণ্ডক দি দিছে অলৰেডি দ্বিতীয়তে আপুনি চাব অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে আজি অসমখন 2 লাখ কোটি টকা ধাৰ হৈ আছে কেন্দ্ৰ চৰকাৰে অসমক কি দিব সেইখিনি আমাৰ শুনাৰ এটা আমাৰ মানে মন গৈছে বা আমি বিচাৰিম যে বিজেপি চৰকাৰখনে কেন্দ্ৰটো বিজেপি চৰকাৰ অসমতো বিজেপি চৰকাৰ যেহেতু প্ৰধানমন্ত্ৰী আহিব এই লোনখিনি মাৰিবৰ কাৰণে কি কৰিব চৰকাৰে কেন্দ্ৰৰ পৰা কোনো ধৰণৰ পুঁজি আবণ্টন দিব নেকি গতিকে আমাৰ এটা ডাঙৰ কোৱেশ্যন হৈ আছে তো আমি বিচাৰিম যে এই প্ৰধানমন্ত্ৰী আহক কিন্তু অসমৰ জনগণক কিছু কাম কৰক আৰু আপুনি চাব নামৰূপ সাৰৰ কাৰখানা যিখিনি আপোনাৰ কাম ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কাম কৰিছে তাতে 3টা হেলিপেড বনাব কাৰণে যিখিনি শস্য তেখেতসকলে বিনষ্ট কৰিছে আমি বিচাৰিম যে সেইখিনি অতি সোনকালে তেখেতসকলক ক্ষতিপূৰণ দিয়ক আৰু এই সাধাৰণ কৃষক যিখিনি আছে সেইসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে নিজে কথা পাতি যিখিনি জায়গা তেখেতসকলে নষ্ট কৰিছে বুলডোজাৰ দি সেই মানুহখিনিৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক ঠিক আছে অমল পাটোৱাৰী ডাঙৰীয়া হয় এতিয়া আমাৰ অসম জাতীয় পৰিষদৰ
মুখপাত্ৰই তেখেতে এটা প্ৰশ্ন কৰিছিল যে অসমৰ সমস্যাসমূহ সমাধানৰ বাবে আহিব নে প্ৰধানমন্ত্ৰী ইয়াত বিজেপিক উদ্ধাৰ কৰিবলৈ আহিব। আটাইতকৈ হাঁহিয়তাৰ কথা যে অসমত সৰ্বত্ৰতে প্ৰচাৰ হৈ গৈছে অহা চৰকাৰ অসমত পুনৰ বিজেপি আহিব বুলি। ইয়াৰ দুটা কাৰণ, এটা হ'ল ডেভেলপমেণ্টেল এক্টিভিটিছ। আজি যোৱা আপোনাৰ সময়ছোৱাত আপুনি যদি চাই, আমাৰ ৰাইজৰ দলৰ মুখপাত্ৰই ক'লে যে 2006 চনত ৰামবিলাস পাছোৱান আহিছিল, 2006 চনৰ পৰা 14 চনলৈকেতো তেওঁলোকৰে আছিলে চৰকাৰ। আৰু এতিয়াৰ যিবিলাক অনুষ্ঠান আপুনি চাব, আমি সকলোৱে গুৱাহাটীত থাকোঁ, গুৱাহাটীত এই 5টা বছৰত কেইখন ফ্লাইঅভাৰ হ'ল। আজি যিখন উদ্যান ব্ৰহ্মপুত্ৰৰ পাৰত 250 কোটি টকাৰ সতীৰাধিকাৰ উদ্যান উৎসৰ্গাৰ কৰিলে সিদিনাখন ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী, ফ্লাইঅভাৰ যিটো কাৰণত দিছিলে, এই ফ্লাইঅভাৰে কিন্তু আৰ্টিফিশিয়াল ফ্লাড প্ৰতিৰক্ষা কৰিব পৰা নাই। কিন্তু সবৰমতী আশ্ৰমৰ কাষত যিখন উদ্যান আছে তাতকৈ বৃহৎ এইখন। মই নিজে সবৰমতী আশ্ৰমৰ কাষৰ উদ্যানখন চাই আহিছিলোঁ, গতিকে তাতকৈও বৃহৎ। আজি যদি গুৱাহাটীৰ আমাৰ বিভিন্ন ঠাইত যেতিয়া যাওঁ, আজি কংগ্ৰেছৰ বন্ধুসকলেও বিভিন্ন ঠাইত অহা যোৱা কৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, আমি সকলোৱে যাওঁ। আমি যেতিয়া যাওঁ তাত দেখোঁ, আজিৰ পৰা 10 বছৰ আগতে আমি অনুভৱ কৰিছিলোঁ যে আমি অসমখন যদি অলপ আগবাঢ়িলহেঁতেন, এইটো ক্ষেত্ৰত কৰিব পৰা কাম আছিলে, ইয়াত এনেকুৱাকৈ টুৰিজিম ছেক্টৰটো ডেভেলপ হৈছে। কিন্তু যোৱা এই 10 বছৰত এতিয়া বাহিৰলৈ গ'লে অনুভৱ হয়, আজি নৰ্থ ইণ্ডিয়াৰ গুৱাহাটী সকলো ক্ষেত্ৰতে যথেষ্ট আগবাঢ়ি গৈছে। মই আজি 4 দিন আগতে কলকাতাত গৈছিলোঁ কিবা খেলৰ এটা উদ্দেশ্যত, খেল এখন টুৰ্ণামেণ্টত যোগ দিব। তাত এগৰাকী ব্যক্তিয়ে কৈছে, তেওঁ কোনো দলৰ লগত, ৰাজনৈতিক দলৰ নহয়, তেওঁ কৈছে যে মমতা বেনাৰ্জী যদি আৰু ইয়াত 10 বছৰ থাকে, হিমন্ত বিশ্ব শৰ্মা যদি আৰু 10 বছৰ থাকে, ৱেষ্ট বেংগলক ক্ৰছ কৰি অসম আগুৱাই যাব। তেওঁ এগৰাকী স্পৰ্টছ অৰ্গেনাইজাৰ, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, তেওঁ মুখেদি কৈছে। তেওঁলোকে টিভিয়ে দেখি আছে এইবিলাক কি হৈ আছে কি নাই। কাজিৰঙাত আহি গৈছে, এই ডেভেলপমেণ্টটো দেখা পাই বাহিৰত চৰ্চা হোৱা আৰম্ভ হৈছে। গতিকে এই কথাবিলাক আমি পাহৰি গ'লে নহ'ব। আৰু এটা ডাঙৰ কথা, আজি অসমীয়া মাধ্যমৰ স্কুলত নপঢ়ে, ইংৰাজী মাধ্যমত পঢ়ে বুলি এটা বিভিন্ন মহলত চৰ্চা চলি আছিল। এতিয়া যে অসমীয়া মাধ্যমৰ স্কুলবিলাক যোৱা 10টা বছৰত যথেষ্ট ডেভেলপ হ'ল, তেওঁলোকৰ যেতিয়া শিক্ষকসকলে যোগ্যতাৰ ভিত্তিত চাকৰি পোৱা আৰম্ভ কৰিলে, আগত কংগ্ৰেছ আৰু AGPৰ দিনত সেই সময়ত যিবিলাক দল আছিলে, মই কংগ্ৰেছৰ সময়ত যিবিলাক মন্ত্ৰী আছিলে হিতেশ্বৰ শইকীয়াৰ দিনত, তেতিয়া তেওঁলোকে স্লিপত এপইণ্টমেণ্ট দিছিলে। এতিয়াতো তেনেকুৱা এপইণ্টমেণ্ট নহয়। এই কথাটো কংগ্ৰেছৰ ল'ৰাও চাকৰি পাইছে, বিজেপিৰো পাইছে, UDFৰো পাইছে, দলটো চোৱা নাই, তেওঁলোকৰ মেৰিটৰ ভিত্তিত চাকৰি হৈছে। কালি যে 25জন ছাত্ৰ ছাত্ৰী ইয়াত যে আহিব, তাত অসমীয়া মাধ্যমৰ কেইবাখনো স্কুল আহিব। আপোনাৰ নৰ্থ গুৱাহাটী গাৰ্লছ হাইস্কুলৰ অৰ্পিতা দাস আহিব ক্লাছ 9ৰ। আকৌ এই ছাত্ৰ ছাত্ৰীখিনি স্কুল পৰ্যায়ৰ, কালি প্ৰধানমন্ত্ৰীৰ লগত তেওঁলোকে 25জন ছাত্ৰ ছাত্ৰীয়ে কথা পাতিব। এইটো ভাৰতবৰ্ষৰ 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছত অসমত হয়তো প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে 25জন ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিব, আৰু সেই সময়ত কোনো উপস্থিত নাথাকে। তেওঁলোকে মনৰ কথা, মনৰ অনুভৱ ক'ব পাৰিব, প্ৰধানমন্ত্ৰীয়ে ক'ব, ছাত্ৰ ছাত্ৰীসকলক কোৱাৰ সুযোগ দিব। ইয়াত চাহ বাগিচা অঞ্চলৰ দিৰাই টি ষ্টেট মডেল স্কুলৰ বিকাশ ভূমিজ আহিব, ইয়াত চালবাৰী হাইস্কুলৰ অমিত দৈমাৰী আহিব, ইয়াত গভ বইজ হাইস্কুল হাফলঙৰ পৰা আহিব, নলবাৰী গৰ্ডন স্কুলৰ পৰা দৃষ্টি গোস্বামী ক্লাছ 8ৰ এগৰাকী ছাত্ৰী আহিব। এই ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে কথা পতাৰ উদ্দেশ্যটো কি? ইয়াত যে আহিছে, এই প্ৰগ্ৰেমটো লোৱাৰ উদ্দেশ্য হ'ল অসমৰ গোটেই শৈক্ষিক বাতাবৰণ, ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতিৰ কেনেকৈ সলনি কৰিব পাৰি, অসমৰ এই নতুন প্ৰজন্মটোৱে কি বিচাৰে, এই গোটেই কথাখিনি তেখেতে আলোচনা কৰি পৰৱৰ্তী সময়ত তাৰ পৰা যিবিলাক আউটপুট ওলাই আহিব, ভাল ভাল কথা, সেইবিলাক ৰূপায়ণৰ চেষ্টা কৰিব। যে শিশুসকলকো পৰাও জানিব বিচাৰিছে, এই কামবিলাক কিন্তু আগতে হোৱা নাছিল। এতিয়া জাতীয় পৰিষদৰ তেখেতে ক'লে যে ভাৰতৰত্ন জুবিন গাৰ্গক দিব লাগে। হয়, জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াটো আমিও বিচাৰোঁ। জুবিন গাৰ্গ সকলোৰে সম্পদ, গোটেই অসমবাসীৰ সম্পদ, দল মত নিৰ্বিশেষে সকলোৱে জুবিন গাৰ্গক ভাল পাইছিল আৰু সকলোৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আছে। কিন্তু এইখিনিতে এটা কথা মই কৈ থওঁ যে
গোপীনাথ বৰদলৈকো কিন্তু ভাৰত ৰত্ন বিজেপিয়েহে দিছিল তাৰ আগত যথেষ্ট দাবী উত্থাপিত হৈছিল সেই সময়ত কিন্তু কোনো দলৰ চৰকাৰে নিদিলে বিজেপি দলেহে গোপীনাথ বৰদলৈক ভাৰত ৰত্ন প্ৰদান কৰিছিল আৰু কংগ্ৰেছৰটো ক'বই নালাগে কংগ্ৰেছে গোপীনাথ বৰদলৈ নামত তেজপুৰৰ মানসিক চিকিৎসালয়খনৰ নামাকৰণ কৰিছিল গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয় আৰু বিজেপিয়ে কৰিছিল কি যেটো গুৱাহাটীৰ যেটো বিমানবন্দৰ হেতু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামাকৰণ কৰিছিল ভাৰত ৰত্ন দিছিলে গতিকে চিন্তা চৰ্চাৰ যেটো তাৰতম্য আজি কংগ্ৰেছে সমালোচনা কৰিব পাৰে এটো সমস্যা আছে সমস্যা আছে অসমত সমস্যা নোহোৱা বুলি কোৱা নাই সমস্যাবিলাক সমাধানৰ পক্ষত যাব লাগিব আজি 1.5 লাখ নিযুক্তি অসম চৰকাৰে ইতিমধ্যে দিলে আৰু সেমিকন্ডাক্টৰৰ কথাটো সদায় সেমিকন্ডাক্টৰৰ বিৰোধিতা কৰে গৌৰৱ গগৈ ইয়াত সেমিকন্ডাক্টৰ কৰিব যাওঁতে আচৰিত হৈছিল ইয়াত কিয় দিব লাগে কৰ্ণাটকত নিদিয়ে কিয় বেংগলোৰত আইটি হাব আমাৰ অসমখন হ'ব নালাগে নেকি গতিকে এই কথাবিলাক কংগ্ৰেছে সদায় নিগেটিভ এটা প্ৰচাৰ চলাই আছে যাতে অসমৰ ছাত্ৰ ছাত্ৰী অসমৰ সমাজখন পিছ পৰি থাকিলে তেওঁলোকৰ ভাল হয় কি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব সুবিধা হয় মিছা কথা কিছুমান কয় আজি যেতিয়া চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা আহিল তেখেতসকলে বিচাৰিছে 6 জনগোষ্ঠী চাহ জনজাতি অঞ্চলত কিমান কাম হৈছে এখন চাহ বাগিচালৈ সোমাই যাবচোন নিজে যেতিয়া যাব তেতিয়া অনুভৱ হ'ব আজি কংগ্ৰেছে এটা অভিযান আৰম্ভ কৰিছে ৰাইজৰ পদুলিত গাঁৱলৈ যাব ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ বুলি 2004 চনত তৰুণ গগৈ ডাঙৰীয়া আৰম্ভ কৰিছিল কি কৰিছিলে হেতু ৰাইজৰ পদুলিত হয় গাঁও কিছুমান বুথ পঞ্চায়তত গৈ মিটিং পাতে ভোজে ভাতে খায় তাৰ পিছত গুছি আহে তাৰ পৰা কোনো সমস্যাৰ সমাধান নহল তাৰ পিছত বন্ধ কৰি দিলে এই স্কিমটো তেওঁলোকে নোযোৱা হৈ গ'ল 2004 চনত আৰম্ভ কৰিছিল ৰাইজৰ পদুলিত ৰাইজৰ চৰকাৰ আছিল সেই সময়ত তেওঁলোক ক্ষমতাত আছিল গতিকে কংগ্ৰেছে অসমখনক সদায় অসমৰ জনগোষ্ঠীসমূহক উঠিব তেওঁলোকে নিদিয়ে সেই জনগোষ্ঠীসমূহৰ ভোট লৈ থাকিব লাগে চাহ জনগোষ্ঠী ভোট লৈ থাকিল এতিয়া শিক্ষিত হৈছে কালি আপুনি পৰীক্ষা পে চৰ্চাত বিকাশ ভূমিজ আৰু যেতিয়া প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব ভাৰতবৰ্ষৰ সংবাদ মাধ্যমত প্ৰচাৰিত হ'ব অসমৰ মানুহে অনুভৱ কৰিব যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই ছাত্ৰ দুগৰাকীয়ে যেতিয়া ক'ব নিজৰ গাঁওখনৰ কথা নিজৰ ঠাইখনৰ কথা নিজৰ ডেভেলপমেণ্টৰ কথা এই কথাবিলাক প্ৰচাৰ হোৱাৰ পিছত কংগ্ৰেছে আকৌ সেই কথাবিলাকত গুৰুত্ব নিদি এটা অন্য ফালে লৈ যাব যাতে জনগোষ্ঠীসমূহ পিছ পৰি থাকে ভোট তেওঁলোকৰ পৰা ভোট পাবলৈ সক্ষম হ'ল গতিকে এই কথাবিলাক আৰু বিজেপিৰ যিটো কথা ক'লে যে বিজেপিৰ দিন আহিছে এই কথাবিলাক মিছা কথা ইতিমধ্যে অসমৰ ৰাইজে সিদ্ধান্ত লৈ লৈছে কংগ্ৰেছ এতিয়া বাকী দলসমূহে দ্বিতীয় পজিশ্যনৰ কাৰণে যুদ্ধ কৰিব লাগিব জাতীয় পৰিষদে হওক ৰাইজৰ দলে হওক কংগ্ৰেছ তেওঁলোকৰ মাজত ইউডিএফ তেওঁলোকৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব সেকেন্ড পজিশ্যনৰ কাৰণে ফাৰ্ষ্ট পজিশ্যনত কংগ্ৰেছ অগপ নেতৃত্বাধীন এনডিএ ইতিমধ্যে গ'ল বুলি মানুহৰ মাজত চৰ্চা হৈছে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যে ক'লে কেইটামান কথা তাৰ ওপৰত এটা কথা মই প্ৰথম ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ তেখেতে ক'লে কংগ্ৰেছৰ দিনত ইণ্ডাষ্ট্ৰি হোৱা নাই বুলি ক'লে তেওঁ প্ৰথম এটা অভিযোগ আনিছিলে আজি নগাঁও পেপাৰ মিল কংগ্ৰেছৰ দিনতে আৰম্ভ হৈছিল বন্ধ হৈছিল বন্ধ কংগ্ৰেছৰ দিনত হোৱা নাই 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ আহিছিল আৰু 2016 চনত অসমত বিজেপি চৰকাৰ আহিছিল আৰু সুন্দৰভাৱে চলি থকা নগাঁও পেপাৰ মিলটো সুন্দৰভাৱে চলি আছিল মাত্ৰ পেপাৰ মিলৰ কৰ্তৃপক্ষ বা ইউনিয়নবুটিয়ে কৈছিল আমাক অলপ ফাইনেন্সিয়েলি অলপ হেল্প কৰক আমাক 100 crore অলপ হেল্প কৰক আমি যাতে আৰু ইয়াৰ যিবিলাক মেচিনাৰী সেইবিলাক যাতে উন্নতি কৰি আমি মিলটো আৰু ভাল প্ৰডাকশ্যন দিব পাৰিম বহুতবাৰ দিছপুৰত আন্দোলন কৰিলে দিল্লীত আন্দোলন কৰিলে তেওঁলোকে দিম বুলি কৈ শেষত 2017-18 চনত আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰিলে বিজেপি চৰকাৰ অসমৰ পৰা নিৰ্বাচিত আপুনি কথাটো শুনি লওক আপুনি কথাটো শুনি লওক কেন্দ্ৰত 2014 চনত আপোনালোকৰ বিজেপি চৰকাৰ আহিছে কেন্দ্ৰত 2014 বিজেপি চৰকাৰ আহিছে 2016 চনত অসমত আহিছে আৰু আপোনালোকৰ কাৰ্যকালত নগাঁও পেপাৰ মিল বন্ধ হৈছে আৰু নগাঁও পেপাৰ মিলৰ মাটি আপোনালোকে বিক্ৰী কৰিছে কংগ্ৰেছে বিক্ৰী কৰা নাই আজি যে টাটাক বিক্ৰী কৰিছে টাটা আহিছে আমি ধন্যবাদ দিছো টাটা আহিছে এটা সেমি কন্ট্ৰাক্টৰ আহিছে আমি ধন্যবাদ দিছো আমি তাত আপত্তি কৰা নাই কিন্তু আপোনালোকে যে উদ্যোগীকৰণৰ নামত যে 200 কোটি টকা খৰচ কৰিলে টেলেণ্ট আসাম নামৰ যে আপোনালোকে যে উদ্যোগীকৰণ যে কাৰ্যসূচী যে পাতিছিলে
গোটেই যে ইণ্টাৰনেশ্যনেল যে কাৰ্যসূচী অসমত যে পাতিলে 200 কোটি টকা খৰচা হ'ল কেইটা ইণ্ডাষ্ট্ৰী আপোনালোকৰ কাৰ্যকলাপত আহিলে Semiconductor আহিছে। কেইটা আহিলে Semiconductor আহিছে। আহিলে নাম্বাৰ 1 Semiconductor আহিছে। নাম্বাৰ 2 126টা সমষ্টি আপুনি শুনি লওক আপুনি কটা মই কথা কোৱা নাই আপুনি শুনি লওক 126টা সমষ্টি 126টা সমষ্টিৰ ভিতৰত কেইটা অসম চৰকাৰৰ নেতৃত্বত অসম চৰকাৰৰ নেতৃত্বত বিজেপি চৰকাৰৰ নেতৃত্বত নতুন ইণ্ডাষ্ট্ৰী হৈছে সেইটো স্পষ্টীকৰণ আপুনি প্ৰথম দিয়ক দ্বিতীয় কথা হ'ল আপুনি কৈছে প্ৰধানমন্ত্ৰী কালি আহিব ভাল কথা ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকে মত বিনিময় কৰিব আমি আপত্তি কৰা নাই ভাল কথা প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব তেওঁলোকৰো গৌৰৱ অসমৰ গৌৰৱ কিন্তু আজি যে অসমীয়া মাধ্যম স্কুলবিলাক যে বন্ধ হৈ গৈ আছে ব্যক্তিগত খণ্ড স্কুলবিলাক যে বৃদ্ধি হৈ গৈ আছে শ যে অসমীয়া স্কুলবোৰ বন্ধ হৈ গৈছে তাৰ কিবা তথ্য আপোনালোকৰ লগত আছেনে কিহৰ কাৰণে অসমীয়া মাধ্যম আজি বন্ধ হৈ গৈছে আপুনি প্ৰেক্টিকেলি ভিতৰ স্কুলবিলাকত যাওক আজি বেঞ্চ নাই আজি ছাত্ৰ ছাত্ৰী হিচাপে শিক্ষকৰ সংখ্যা কম কিহৰ কাৰণে হৈছে আৰু কিহৰ কাৰণে স্কুলবিলাক বন্ধ কৰি দিছে তাৰ ওপৰত আপুনি অলপ অনুসন্ধান কৰক আপোনালোকে যেহেতু চৰকাৰত আছে সাধাৰণ ৰাইজৰ কথা শুনিবলৈ আপোনালোকে চেষ্টা কৰক আমি সাধাৰণ ৰাইজ হিচাপে প্ৰেক্টিকেলি ফিল্ডৰ কথা কৈছোঁ কালি প্ৰধানমন্ত্ৰী আহিব ভাল কথা নামৰূপত আহিব আধাখিলা কৰিব 2015 চনৰ প্ৰজেক্টটোত 10 বছৰৰ পিছত তেখেতে আধাখিলা কৰিবলৈ আহিব ভাল কথা আমি বেয়া পোৱা নাই কিন্তু আধাখিলা কৰাৰ নামত যিখন মিটিং কৰিব এই শ খেতিয়কসকলৰ যে খেতিখিনি যে ধ্বংস কৰিছে বোল্ডাৰ পেলাইছে মাটি পেলাইছে শিলগুটি পেলাইছে ৰুলাৰ লগাই দিছে এই খেতিয়কসকলৰ যে খেতিখিনি ধ্বংস কৰি দিছে এই খেতিখিনিৰ মূল্য কোনে দিব শ বিঘা খেতিয়ক কানি সেই আইতাসকলে কৈছে কানি কৈছে আমি এতিয়া কেনেকৈ খেতি কৰিম আজি ইয়াত ইমান ৰুলাৰ মাৰি এনেকৈ মাটিবোৰ বহাই দিছে খেতি কৰা মাটিবোৰ বহাই দিছে এইবোৰ কেনেকৈ খেতি কৰিব তেওঁলোকে প্ৰধানমন্ত্ৰী আহিছে ভাল কথা তাততো ডিব্ৰুগড়ত ডাঙৰ ফিল্ড আছে ডাঙৰ জেগা আছে সেই জেগাটোতো মিটিংখন কৰিব পাৰিলেহেঁতেন খেতিয়কসকলৰ খেতিখিনি কিয় ধ্বংস কৰিছে গতিকে সাধাৰণ খেতিয়কসকলৰ খেতি ধ্বংস কৰিব নালাগে আজি প্ৰধানমন্ত্ৰী আহিব গুৱাহাটীৰ ফুটপাথৰ সাধাৰণ দোকানীবিলাকক উচ্ছেদ কৰি দিছে যেনে তেনে তেওঁলোকে পৰিয়াল চলি মেলি আছে কিন্তু সেই পৰিয়ালসকলক আজি উচ্ছেদ কৰি দিছে উচ্ছেদ কৰি তেওঁলোকক এভেকশ্যন কৰি দিছে সাধাৰণ পৰিয়াল যেনে তেনে পোহপাল দি আছে প্ৰধানমন্ত্ৰী আহিব আমাৰ কাৰণে গৌৰৱ আমি ভাল পাইছোঁ অসমত প্ৰধানমন্ত্ৰী আহিব কিন্তু প্ৰধানমন্ত্ৰী আহাৰ নামত খেতিয়কৰ পেটত লাত মাৰা প্ৰধানমন্ত্ৰী আহাৰ নামত এই যে উচ্ছেদ সাধাৰণ দোকানীসকলক উচ্ছেদ কৰা এইটো কেনেকুৱা বিবেচনা আপুনি এবাৰ চিন্তা কৰি চাওক প্ৰধানমন্ত্ৰী আহিব 2014 চনত কৈছিলে প্ৰধানমন্ত্ৰীয়ে 2019 চনত কৈছিলে অসম বাংলা সীমান্ত তাৰ সম্পূৰ্ণ কৰিব কিন্তু আজি তাৰিখলৈকে 856 884.78 কিলোমিটাৰ এতিয়াও কাটাৰটাৰ বা বনাবলৈ বাকি আছে এতিয়ালৈকে কাটাৰটাৰ সম্পূৰ্ণ হোৱা নাই কিহৰ কাৰণে হোৱা নাই মই এটা বিষয় মই আপোনাক সময় দিম পাটোৱাৰী ডাঙৰীয়া মই আপোনাক সময় দিম মই এটা বিৰতিৰ কাৰণে ৰখিব লাগিব